Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ কি ইউটিউব চেনেলত ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে যত আপোনাৰ 500 ভেকেন্সি কাৰণে আহিছে নটিফিকেশনটো আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো এতিয়া চাওক যেটো নটিফিকেশন আহিছে ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ পৰা যেটো নটিফিকেশন আহিছে আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম এতিয়া সব ভ্যাকেন্সি ডিটেইলছ খিনি অলৰেডি প্ৰভাইড কৰি দিছো যত আপোনাৰ ভ্যাকেন্সি মানে পোষ্ট আছে এসিস্ট্যান্ট ম্যানেজাৰ যেটো আপোনাৰ ক্ৰেডিট ডিপাৰ্টমেন্টৰ কাৰণে হ'ব আপোনাৰ যেটো পোষ্ট হয় পোষ্টটো ক্ৰেডিট ডিপাৰ্টমেন্টৰ কাৰণে হ'ব যেটো আপোনাৰ স্কেল এণ্ড গ্ৰেড দিয়া আছে জেএম GS1 লেভেলৰ কাৰণে হ'ব আৰু আপুনি স্যালাৰিটো ৰিসিভ কৰিব 48,480 rupeesৰ পৰা স্টাৰ্ট হ'ব আপ টু আপুনি 85,920 rupees লৈকিনা আপোনাৰ স্যালাৰিটো আপুনি ৰিসিভ কৰিব যত আপোনাৰ টোটাল ভ্যাকেন্সি দিয়া আছে 250 নেক্সট আপোনাৰ পোষ্ট আছে এসিস্ট্যান্ট ম্যানেজাৰ যেটো আপোনাৰ আইটি ডিপাৰ্টমেন্টৰ কাৰণে হ'ব নেক্সট হ'ব আপোনাৰ যেটো স্কেল এণ্ড গ্ৰেড দিয়া আছে JMGS1 লেভেলৰ কাৰণে হ'ব আৰু আপুনি যত আপুনি স্যালাৰি ৰিসিভ কৰিব 48,480 rupeesৰ পৰা স্টাৰ্ট হ'ব আপ টু আপুনি ৰিসিভ কৰিব 85,920 rupees লৈকিনা যত আপোনাৰ টোটাল ভ্যাকেন্সি আছে 250 যত আপোনাৰ টোটাল ভ্যাকেন্সি দিয়া আছে দুইটা পোষ্টৰ কাৰণে আপোনাৰ টোটাল 500 পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি ফলো কৰি আছে তেতিয়া হলে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া সক পোষ্ট খিনি আপোনাৰ ৰিজাৰ্ভেশন ওয়াইজ ক্যাটাগৰি ওয়াইজ ডিস্ট্ৰিবিউশন কৰি দিয়া আছে যেটো আপোনাৰ এসিস্ট্যান্ট ম্যানেজাৰ ক্ৰেডিট ডিপাৰ্টমেন্টৰ কাৰণে যেটো পোষ্ট আছে এসসি যদি ক্যান্ডিডেট হয় আপুনি তেতিয়া হলে আপোনাৰ কাৰণে দিয়া আছে 37 পোষ্ট যেটো আপোনাৰ ৰিজাৰ্ভেশন আপুনি পাব যদি আপুনি এসটি ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 18 পোষ্ট এটা ৰিজাৰ্ভেশন পাব যদি আপুনি ওবিসি ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 67 পোষ্টৰ কাৰণে ৰিজাৰ্ভেশন পাব যদি আপুনি ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 25 পোষ্টৰ কাৰণে ৰিজাৰ্ভেশন পাব যদি আপুনি আনৰিজাৰ্ভ ক্যাটাগৰি হয় তেতিয়া হলে আপুনি 103 পোষ্টৰ কাৰণে ৰিজাৰ্ভেশন পাব টোটাল আপোনাৰ পোষ্ট দিয়া আছে 250 যদি আপুনি পিডব্লিউবিডি ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি ৰিজাৰ্ভেশন পাব যদি আপুনি যদি বিআই ক্যাটাগৰি হয় তেতিয়া হলে আপুনি 2 ৰিজাৰ্ভেশন এটা ৰিসিভ কৰিব যদি আপুনি এইচআই ক্যাটাগৰি হয় তেতিয়া হলে আপুনি 3 পোষ্ট ৰিজাৰ্ভেশন পাব যদি আপুনি ওসি ক্যাটাগৰি হয় পিডব্লিউডি তেতিয়া হলে আপুনি 3 পোষ্ট ৰিজাৰ্ভেশন পাব যদি আপুনি এমওডিৰ কাৰণে হয় তেতিয়া হলে আপুনি 2 পোষ্ট ৰিজাৰ্ভেশন পাব নেক্সট আপোনাৰ পোষ্ট আছে এসিস্ট্যান্ট ম্যানেজাৰ আইটি ডিপাৰ্টমেন্টৰ কাৰণে হ'ব যত আপোনাৰ ৰিজাৰ্ভেশন দিয়া আছে যদি আপুনি এসসি ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 37 পোষ্টৰ কাৰণে ৰিজাৰ্ভেশন পাব যদি আপুনি এসটি ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 18 পোষ্টৰ কাৰণে ৰিজাৰ্ভেশন পাব যদি আপুনি ওবিসি ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 67 পোষ্টৰ কাৰণে ৰিজাৰ্ভেশন পাব যদি আপুনি এডব্লিউএস ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 25 পোষ্টৰ কাৰণে ৰিজাৰ্ভেশন পাব যদি আপুনি আনৰিজাৰ্ভ ক্যাটাগৰি হয় ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি 103 পোষ্টৰ কাৰণে ৰিজাৰ্ভেশন পাব টোটাল আপোনাৰ পোষ্ট দিয়া আছে 250 যত আপোনাৰ যদি আপুনি পিডব্লিউবিডি ক্যান্ডিডেট হয় তেতিয়া হলে আপুনি ৰিসিভ কৰিব যদি আপুনি বিআই ক্যাটাগৰি হয় তেতিয়া হলে আপুনি 2 পোষ্ট ৰিজাৰ্ভেশন পাব যদি আপুনি এইচআই ক্যাটাগৰি হয় তেতিয়া হলে আপুনি 3 পোষ্ট ৰিজাৰ্ভেশন পাব যদি আপুনি ওসি ক্যাটাগৰি হয় তেতিয়া হলে আপুনি 3 পোষ্ট ৰিজাৰ্ভেশন পাব যদি আপুনি এমওডি ক্যাটাগৰি হয় তেতিয়া হলে আপুনি 2 পোষ্ট ৰিজাৰ্ভেশন পাব এতিয়া সক পোষ্ট খিনি এপ্লাই কৰোতে যেটো শিডিউল এণ্ড ডেট মানে ইভেন্ট দি আছে ইম্পৰ্টেন্ট ডেট খিনি অলৰেডি প্ৰভাইড কৰি দিছে যেটা আপোনাৰ অনলাইন এপ্লিকেশন স্টাৰ্ট হ'ব আপোনাৰ 30 এপ্ৰিল 2025 ৰ পৰা আপুনি অনলাইন এপ্লিকেশনটো সাবমিট কৰিব পাৰিব আৰু আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 20 মে 2025 লৈকিনে যদি আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি ফলো কৰি আছে আৰু মেচ কৰি আছে তেতিয়া হলে আপুনি পোষ্ট খিনি এপ্লাই কৰিব পাৰিব আৰু যদি আপুনি ইন্টাৰেস্টেড হয় তেতিয়া হলে আপুনি পোষ্টৰ যেটো ৰিটেন যেটো সিলেকশন প্ৰসেস আছে যাতে যেহেতুকে আপোনাৰ ৰিটেন এক্সামিনেশন হ'ব তাৰ কাৰণে আপুনি এক্সামৰ কাৰণে প্ৰিপাৰেচনটো স্টাৰ্ট কৰি দিয়ক এতিয়া সক আপুনি এপ্লাই কৰোতে এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি ফলো কৰিব লাগিব তাৰ পিছতহে আপুনি এপ্লাই কৰিব পাৰিব এতিয়া সক এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথম যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে আপুনি নেশনালিটি হ'ব লাগিব মানে আপুনি ইন্ডিয়ান সিটিজেনশিপ থাকিব লাগিব আপোনাৰ তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এপ্লাই কৰিব পাৰিব তো আপুনি যদি ইন্ডিয়ান সিটিজেনশিপ হয় মানে ইন্ডিয়ান সিটিজেন হয় তেতিয়া হলে এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ দি আছে সক এজ এডুকেশনাল কোৱালিফিকেশন এণ্ড আপোনাৰ পোষ্ট কোৱালিফিকেশন ওয়াৰ্কিং এক্সপেৰিয়েন্স বিচাৰিছে যদি আপোনাৰ ওয়াৰ্কিং এক্সপেৰিয়েন্স আছে হেখিনি ডিটেইলছ আপোনাক এটা প্ৰভাইড কৰিছে যিখিনি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াত লাগিব প্ৰথম যেটো পোষ্ট আছে আপোনাৰ সক এসিস্ট্যান্ট ম্যানেজাৰ যেটো আপোনাৰ ক্ৰেডিট
ডিপাৰ্টমেন্টৰ কাৰণে হ'ব যেটো আপোনাৰ পে স্কেল এন্ড যেটো গ্ৰেড হয় যে MGS 1 লেভেলৰ কাৰণে তাতে আপোনাৰ মিনিমাম এজ বিচাৰিছে যদি আপোনাৰ 22 ইয়াৰ্স হৈছে তেতিয়াহলে আপুনি পোষ্ট কিনি কাৰণে এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম 30 ইয়াৰ্স লৈকিনে পোষ্ট কিনিতে এপ্লাই কৰিব পাৰিব এতিয়া চাওক এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি গ্ৰেজুৱেচন যদি কৰিছে এনি ডিসিপ্লিন from a recognized university বা institute আপনি যিকোনো recognized university বা ইনস্টিটিউশনৰ পৰা যদি আপনি যিকোনো স্ট্ৰীমৰ পৰা আপোনাৰ গ্ৰেজুৱেচন আপনি কমপ্লিট কৰিছে তেতিয়াহলে আপনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব লগতে বিচাৰিছে NDSS হওক আপনি যদি CA কৰিছে CMA বা ICW বা CS কোর্স আপনি কমপ্লিট কৰিছে তেতিয়াহলে আপনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব এন্ড আপনি এপ্লাই কৰিব পাৰিব এতিয়া সব অৰ দিয়া আছে অৰত বিচাৰিছে যদি আপনি ফুল টাইম যদি MBA কৰিছে বা MMS কৰিছে বা PGDMA কৰিছে বা PGDM BMM কোর্স আপনি কৰিছে আৰু তাতে আপোনাৰ স্পেশালিটি থাকিব লাগিব আপোনাৰ ফাইনান্সৰ ওপৰত লগত থাকিব লাগিব আপোনাৰ 60% মাৰ্ক আৰু আপনি কোর্সটো কৰা কমপ্লিট কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটি বা ইনষ্টিটিউশনৰ পৰা তেতিয়াহলে আপনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব লগতে বিচাৰিছে যদি আপনি SC ST PWD OBC ক্যান্ডিডেট হয় তেতিয়াহলে আপনি যদি 55% মার্ক আপনি ক্যারি কৰিছে তেতিয়াহলে আপনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব এন্ড আপনি এপ্লাই কৰিব পাৰিব এতিয়া সব পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স বিচাৰিছে যদি আপোনাৰ যেনেকৈ ওয়ার্কিং এক্সপেৰিয়েন্স আছে তেনেকুৱা ধৰক ফাইনান্স ৰিলেটেড যিকোনো পোষ্ট তেতিয়াহলে আপনি পোষ্টৰ কাৰণে এলিজিবল হ'ব এন্ড প্ৰেফাৰেন্সটো আপনি বেছিকে পাব নেক্সট যেটো পোষ্ট আছে অ্যাসিস্ট্যান্ট ম্যানেজাৰ যেটা আপোনাৰ IT ডিপাৰ্টমেন্টৰ কাৰণে হ'ব আৰু তাতে আপোনাৰ MGS ৰ কাৰণে যেটো পোষ্ট দি আছে মানে পে স্কেল বা গ্ৰেড বুলি ক'ব পাৰিব তাতে আপোনাৰ মিনিমাম এজ বিচাৰিছে যদি আপোনাৰ 22 ইয়াৰ্স হৈছে তেতিয়াহলে আপনি পোষ্ট কিনি কাৰণে এপ্লাই কৰিব পাৰিব এন্ড ম্যাক্সিমাম বিচাৰিছে যদি আপোনাৰ 30 ইয়াৰ্স হৈছে তেতিয়াহলে আপনি পোষ্ট কিনি কাৰণে এপ্লাই কৰিব পাৰিব এতিয়া সব পোষ্ট কিনি এপ্লাই কৰোতে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে আপুনি যদি ফুল টাইম ব্যাচেলৰ অফ ইঞ্জিনিয়াৰিং কৰিছে বা বিটেক কৰিছে বা MCA কোর্স কৰিছে বা MSc কৰিছে IT কৰিছে MS কৰিছে MTech কৰিছে আপুনি লগত আপনি 5 ইয়াৰ যদি ইন্টিগ্ৰেটেড ট্ৰেক যিকোনো কোর্স এনেকুৱা কৰিছে আপুনি IT ৰিলেটেড তেতিয়াহলে আপনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব এন্ড আপনি এপ্লাই কৰিব পাৰিব লগতে মিনিমাম আপোনাৰ 1 ইয়াৰ এক্সপেৰিয়েন্স বিচাৰিছে আপোনাৰ তেনেকুৱা IT ৰিলেটেড যদি সেক্টৰত কোনো ধৰণৰ আপনি কাম কমপ্লিট কৰিছে বা কৰাইছে আগতে তেনেকুৱা তেতিয়াহলে আপনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব এন্ড আপনি এপ্লাই কৰিব পাৰিব এটা সব ইষ্ট আপনি ক্যালকুলেশন কৰিব লাগিব যেটো ডেট দি আছে 1 এপ্ৰিল 2025 ৰ ডেটত আপুনি আপোনাৰ ৰেষ্টটো ক্যালকুলেশন কৰি কিনে আপুনি এপ্লাই কৰিব লাগিব এতিয়া সব এজ ৰিলেক্সেশন কিনি দি আছে এজ পাৰ দা গভৰ্নমেন্ট যেটো নৰ্মছ আছে এটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশন কিনি দি আছে যদি আপনি SC ST ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন কিনি ৰিসিভ কৰিব যদি আপনি OBC NCL ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 3 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন কিনি ৰিসিভ কৰিব যদি আপনি PWBD ক্যান্ডিডেট হয় তেতিয়াহলে আপনি 10 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন কিনি ৰিসিভ কৰিব যদি আপনি তেনেকৈ এক্স সাৰ্ভিসম্যান ধৰণৰ এক্স সাৰ্ভিসম্যান বা তেনেকুৱা ধৰক যদি আপনি ফিওবাস ফ্ৰমত বা ইউনিয়ন যদি আপনি আগতে কাম কৰি পাইছে তেতিয়াহলে আপনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন এক্সট্ৰাকে পাব যদি আপনি পাৰ্সোনালিটি যেটিখিনি দিয়া থাকে এক্টৰ হিচাপত যদি আপনি ফলো কৰি আছে না আপোনাৰ ৰেষ্ট এইটো হিচাপত যদি এফেক্ট কৰা নাই তেতিয়াহলে আপনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন ৰিসিভ কৰিব এতিয়া চাওক সিলেকশন প্ৰসেস তো সিলেকশন প্ৰসেস সিম্পল আপনি প্ৰথমতে অনলাইন এক্সামিনেশন দিব লাগিব তাৰ পিছত আপোনাৰ গ্ৰুপ ডিসকাশন বা ইন্টাৰভিউ আপুনি ফেস কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস তো আপোনাৰ ভেৰিফিকেশন হ'ব এন্ড আপোনাৰ যেটো জয়নিং এন্ড অফাৰ লেটাৰ কমপ্লিট হৈ যাব নেক্সট চাওক অনলাইন যেটো এক্সাম হয় এক্সাম যেটো টেষ্ট হ'ব আপোনাৰ অনলাইন যেটো ৰিটেন এক্সামিনেশন আপুনি দিব লাগিব তাৰ যেটো এক্সাম প্যাটাৰ্ন খিনি অলৰেডি ইয়াতে দিয়া আছে তো এইখিনি আপুনি চেক কৰি লব সিলেবাস খিনি তো যেটোকে আপুনি ৰিটেন এক্সামিনেশন দিব লাগিব তাৰ পিছত আপোনাৰ সিলেকশন হ'ব এতিয়া চাওক নেক্সট আপুনি চাব লাগিব ইম্পৰ্টেন্ট যিখিনি মেটেৰিয়েল আছে যেনেকৈ ধৰক আপোনাৰ এক্সামিনেশন যেটো কন্টাক্ট তো এক্সামিনেশন যেটো সেন্টাৰ হয় সেইখিনি অলৰেডি প্ৰভাইড কৰি দি আছে আৰু এইখিনি আপোনাৰ ষ্টেট ওয়াইজ প্ৰভাইড কৰি দি আছে যদি আপুনি ইন্টাৰেস্টেড হয় এন্ড আপুনি এলিজিবল ক্যান্ডিডেট হয় এন্ড আপুনি ভাবি আছে ইউনিয়ন বেংক অফ ইন্ডিয়া আপোনাৰ কেৰিয়াৰটো আপুনি স্টাৰ্ট কৰিব তেতিয়াহলে আপুনি ভিজিট কৰিব ইউনিয়ন বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট তাতে ভিজিট কৰি কিনে আপুনি চেক কৰিব পাৰিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰি লব এতিয়া সব কেনেকৈ আপুনি এপ্লাই কৰিব তে এপ্লাইৰ বেসিক প্ৰসেসখিনি মই আপোনাক এটা প্ৰভাইড কৰি আছো সব প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব ইউনিয়ন বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব যেটো লিংক মই আপোনাক এই ভিডিও প্ৰভাইড কৰি দিম আৰু তাতে আপুনি লেটেষ্ট ৰিকোয়াৰমেন্ট সেকশনত যাব যেতিয়া কেৰিয়াৰ সেকশনত আপুনি ভিজিট কৰিব তাতে চাব আপুনি লেটেষ্ট যেটো ৰিকোয়াৰমেন্ট আহিছে
এখানে ডিটেইলস আপুনি চাব 500 ভ্যাকেন্সি কাৰণে ৰিকোয়াৰমেন্ট আছে তাতে আপুনি অনলাইন এপ্লাই বাটনত ক্লিক কৰিব কৰি কিনে প্ৰথমতে আপুনি চাওক আপোনাৰ এপ্লিকেশনটো ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব কৰি কিনে আপুনি পেমেন্ট কৰিব লাগিব যেটো এপ্লিকেশন ফি দিয়া আছে এখিনি পেমেন্ট আপুনি কৰিব লাগিব নেক্সট আপুনি ফটো সিগনেচাৰ এন্ড লেফট থাম্ব ইমপ্ৰেশন হ্যান্ড ৰাইট ডিক্লাৰেশন স্ক্যান কৰিব লাগিব কৰি কিনে আপুনি লগতে আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট এন্ড নেসেসাৰী ডকুমেন্টস খিনি লগতে আপোনাৰ এনএক্সএল যেটো 1 আছে এখানে আপুনি ফিল আপ কৰি কিনে তাতে আপলোড কৰিব লাগিব কৰাৰ পিছত আপুনি আপোনাৰ যেটো ফৰ্ম হয় এখানে সাবমিট কৰিব লাগিব আপুনি এপ্লাই খিনি সাবমিট কৰোতে মানে ফাইনাল সাবমিট দিওতে এপ্লিকেশন ফি খিনি আপুনি সাবমিট কৰিব লাগিব আৰু ফি খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে এতিয়া চাওক যদি আপুনি এসসি এসটি বা পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়া আপুনি পেমেন্ট কৰিব লাগিব 177 rupees including আপোনাৰ আছে জিএসটি আদাৰ ক্যাটেগৰি ক্যান্ডিডেটস খিনিয়ে আপোনাৰ পেমেন্ট কৰিব লাগিব 1180 rupees including আপোনাৰ জিএসটি লগতে সব বেংক চাৰ্জেস খিনি আপোনাৰ তাতে সেভ কৰি প্ৰভাইড কৰিব লাগিব আৰু তাতে আপুনি হেখিনি সাবমিট কৰিব লাগিব ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আৰু